নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। বিশ্বকৰ্মা বাবাই সকলোৰে মনৰ আশা পূৰণ কৰক। তেওঁৰ চৰণৰ আশীৰ্বাদ সকলোৰে ওপৰত সদায় বৰ্তাই ৰাখক, সেয়াই বাবাৰ শ্ৰীচৰণত প্ৰাৰ্থনা। আজি মই পূজা কৰিব পৰা নাই, সেইবাবে মায়ে ধুনীয়াকৈ পূজা কৰিছে, লগতে বেটাইও এয়া সেৱা কৰি আছে মাৰ লগতে। তাৰ পাছত বেটাই নিজৰ চাইকেল, গাড়ী আৰু আকাৰত সেৱা কৰিছে। কৰি লৈ এয়া তুলসীৰ তলত ধুনীয়াকৈ ধূপডাল গুজি দিছে। সদায় সন্ধিয়া সময়ত মই তুলসীৰ তলত চাকি বন্তি লগাওঁ আৰু সেয়া তাতে বেটাই ধূপডাল দিছে। তাৰ পাছত ধুনীয়াকৈ বেটাই তাৰ গাড়ী চাইকেলবিলাকত মালা পিন্ধাইছে। প্ৰথমে চাইকেলখনত পিন্ধাইছে, যিহেতু মালা দীঘল যথেষ্ট, সেইটো কাৰণে মায়ে তাক সহায় কৰি দিব লগা হৈছে। এইডাল বাৰু অকণমান চুটিয়েই, গাড়ী আৰু আকাৰখনৰ মালাডাল যথেষ্ট দীঘল হ'ল, এয়া পকালৈকে চুচৰি গৈছে, এয়া মায়ে ঠিক কৰি দিছে। তাৰপাছত তাৰ প্ৰথম গাড়ী বুলি ক'ব লাগিব ৱাকাৰখন, ৱাকাৰত পিন্ধাইছে। যোৱা বছৰো সি এনেকৈ পিন্ধাইছিলে। তাৰপাছত মায়ে ধুনীয়াকৈ বাবালে বুলি প্ৰসাদ আগবঢ়ালে। তাৰপাছত এয়া আমালৈ প্ৰসাদ সজালে। এয়া ধুনীয়াকৈ প্ৰসাদ লৈছোঁ। আৰু এইজনী মই, আজিলৈ আহিছোঁ দেই, বাই।